Hello, welcome to my YouTube channel. আপোনালোক সকলোকে মই এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এইখিনি মুহূৰ্তত যদি এইটো গুছি গ'ল এইখিনি মুহূৰ্তত মই যা ৰংঘৰলৈ আৰু আজি বহুত কি ৰংঘৰ ৰৈছে আপোনালোকক দেখুৱাম যেহেতু বিহু আহি আছে বিহুত এটা বৰ্তমান ৰংঘৰ পৰিৱেশটো কেনেকুৱা হৈছে সকলোখিনি দেখুৱাম আৰু এফালে দেখিছে মই চাদৰ মেখেলাটো পিন্ধি লৈছো তাক বহুতখিনি ভিডিঅ'বিলাক শ্বুট কৰিম বিশেষকৈ ৰংঘৰ ইতিহাসটো দেখুৱাম তেনে বলো ভিডিঅ'টো মূলত চাই থাকক এনজয় কৰক আৰু আমি শেষ মুহূৰ্তলৈকে সকলোখিনি দেখুৱাই থাকিম বাই বাই আজিকালি ৰংঘৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰিব নোৱাৰি বাওঁফালে থকা বাটটোৱেদি গ'লেহে সোমাব পৰা ব্যৱস্থা কিন্তু বাটতে ইমান সুন্দৰকৈ দোকানবিলাক শাৰী পাতিকৈ সজাই থোৱা দেখি মনটো ভাল লাগিলে সঁচাকৈ দেই পৰ্যটকস্থলীৰ সন্মুখত যদি এনেকৈ দোকানবিলাক থাকে আৰুনো কি লাগে তাতে থলুৱা বস্তুখিনি লগতে হাতে কামে কৰা সকলোখিনি বস্তু তাত পোৱা যায় আমি সোমাই গৈ পোনপটীয়াকৈ টিকেটৰ কাৰণে ৰখি থাকিলোঁ টিকেটৰ কাউণ্টাৰত মানুহ যথেষ্ট ভিৰ তাত অনলাইন অফলাইন দুইটা প্ৰকাৰ হয় এজন গ'লেই হ'ল বুলি মই সেইকাৰণে বাহিৰতে ৰখি দিলোঁ মই বাজনীয়ে গ'ল টিকেট কাটিবলৈ দেখিছে ন চবেই কিন্তু চাদৰ মেখেলা পিন্ধিছে কিবা এটা হ'ব গৈ আছে ফাইনেলি আমি ৰংঘৰ পালোহি তো প্ৰতি লালমি মিললে আকৌ ফাইনেলি আমি ৰংঘৰ পালোহি আৰু এইফালে মানুহ যথেষ্ট ইমান ভিৰ হোৱা নাই বাৰু কাৰণ ইয়াত মানে পিছবেলা চানডে মই পাইছিলোঁ বহুত ভিৰ লাগিব কিন্তু ইমানো ভিৰ লগা নাই ভালেই আছে বাৰু ইমান ভিৰবিলাক নহ'লে ভাল এটলিষ্ট ফটো ভিডিঅ' কৰিবলৈ মানে ভাল ফটোবিলাক পাম বিচাৰি আৰু এতিয়া যাম ভিতৰ সকলোখিনি দেখুৱাম ক'ত কি আছে কেনেকৈ আছে আৰু মোক বহুত দিনৰ আহিবলৈ মন আছে আমাৰ লগত আছে ভণ্টি আৰু এইফালে এজনী বা আৰু এজনী মোৰ লগত চিনি পাই ইগন'ৰ কৰিলে বেয়া নাপাম আৰু ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পক্ষীগৃহ যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল বিগত সময়বিলাকত ধৰে ৰংঘৰত মানে যেতিয়া বিহু পাতে সেই তাহানিৰ ম'হ যুঁজটো এতিয়াও দেখুওৱা হয় এইটো হৈছে ম'হ যুঁজ আৰু ম'হ যুঁজৰ প্ৰতিমূৰ্তি এতিয়াও অংকিত কৰা হৈছে তাহানি দিনৰ ৰজাদিনৰ দিনতে যি ম'হ যুঁজ আছিলে আজিও তাত মানে প্ৰতিচ্ছবি এতিয়াও আছে বৰ্তমান আৰু দেখিছে এতিয়া সুন্দৰকৈ সজাই থোৱা আছে যাতে পৰ্যটকসকলে যাতে ইয়াৰ উপভোগ কৰিব পাৰে আৰু বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ বুৰঞ্জী তথ্য মতে এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ হেম যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল ৰংঘৰৰ আকৃতি 2 খলপীয়া ইটা বনীয়া এটা খেল উপভোগ কৰা ঘৰ 88 ফুট আৰু 36.5 ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজ পৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহ 1746 খ্ৰীষ্টাব্দত ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল বিশেষকৈ বৰালি মাছ বৰা চাউল হাঁহ কণী মাটিমাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণত বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা ৰংঘৰ নিৰ্মাণশৈলী ইছলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে বুলিও জনা যায় ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভুজ আকৃতিৰ 2 মূৰ আগবঢ়াই ট্ৰেপিজিয়ামৰ আকৃতি দিয়া হৈছে সামগ্ৰিকভাৱে ৰংঘৰৰ গাঁথনি এটা অষ্টভুজৰ ৰূপ লৈছে ৰংঘৰৰ ছাল অৰ্ধবৃত্তাকৃতিৰ এটা উভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে চুৱাত নিৰ্মাণ কৰা নগৰমুখী নাৱৰ আকৃতিয়ে ৰংঘৰৰ সৌন্দৰ্য বিশেষ মাত্ৰা প্ৰদান কৰিছে পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতু ব্যৱহাৰ কৰা হোৱা নাই ইটা জোৰা লগাবলৈ মাটিমাহ হাঁহ কণী বৰা চাউল আদি সামগ্ৰী তৈয়াৰ কৰা হৈছিল ৰংঘৰৰ ভিতৰৰ সৌন্দৰ্য বাহিৰৰ সৌন্দৰ্য কিন্তু খুবেই ধুনীয়া তাত কিন্তু আহিলে বা মানুহবিলাক যাতে পৰ্যটনস্থলী হিচাপে বিখ্যাত এই ৰংঘৰত আজি শ মানুহৰ সমাগম ঘটে বিহুৰ সময়ত প্ৰায় মানুহৰ সমাগম বেছি হয় আৰু আজি হৈছে দেওবাৰ যথেষ্ট পৰিমাণে মানুহৰ ভিৰ এই আছে ৰংঘৰৰ যিটো বেকচাইড আৰু বেকচাইডৰ সৌন্দৰ্য খুব ধুনীয়া এই আছে তলৰ খলপীয়া তাৰ বাটটো আচলতে খুব ডাঙৰ মই বাটটোৰ পৰা আদি কৰি আচলতে এক প্ৰকাৰ চাংঘৰে য'ত বহি ৰজাই খেলবিলাক উপভোগ কৰিছিলে কিন্তু ইয়াৰ কোনো দুৱাৰৰ ব্যৱস্থা নাই হ'লেও কিন্তু আজিকালি ওপৰৰ খলপত কিন্তু দুৱাৰৰ ব্যৱস্থা কৰা হৈছে অসমৰ পৰম্পৰাগতভাৱে চলি অহা বহাগৰ বিহু 7 বিহু উদযাপন সমিতিয়ে প্ৰতি বছৰে ৰংঘৰত বিহু উদযাপন কৰে খুব উলহ-মালহেৰে বিহু উদযাপন কৰা হয় ৰংঘৰ নোৱাৰি দে আহিবলৈ বহুত ভিৰ লাগি থাকে আজিৰ দিনত যেনে তেনে তাৰপিছত যেতিয়া 13 তাৰিখে আহিম তেতিয়া মানুহ চাব পোপৰ লিখীয়া ফটো মাৰিলোঁ এতিয়া ভিডিঅ' বনাবলৈ জেগা পোৱা নাই চব ৰংঘৰ এতিয়া আজিলৈকে আমি জেগা পোৱা নাই ভিডিঅ' বনাবলৈ আৰু মোৰ 2টা ভিডিঅ' কেঞ্চেলত ধ্বংস দিয়া আছিলে ধ্বংস ভিডিঅ' ফাইনেলি ফটো ভিডিঅ' হৈ গ'ল ভিডিঅ'খিনি আপলোড দিম গধূলিলৈ ফটোখিনি অলপ পাছত আপলোড দিম বাকী এইবোৰ ভাগৰৰ ব্যক্তি এনেই আহিছে এইবোৰ কাম বন নাইকিয়া মোৰ ফটো ভিডিঅ' মাৰিবলৈ এনেই বৰিং মানুহবোৰ মই লগত এয়া বৰিং মানুহ 3টা মই উঠাই আনিছিলোঁ একদম বৰিং পৃথিৱীৰ আটাইতকৈ বৰিং মানুহ 3টা পৃথিৱীৰ বৰিং মানুহ 3টা
সন্ধিয়া হৈছে সানসেট হ'ব সানসেট চিনেমা ভিউ কৰিব মন নাই সোনকালে পড়ে যাব লাগে বাবা গাইস কাটা স্কুল আছে লকন 14 বা 15 তাৰিখে টিকেট ভিউ হ'ব তেতিয়া লকন এতিয়া বৰ্তমান খালি তোমালোকে কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিছে একচুৱেলি মই মিক্সিং এটাৰ কিনিছোঁ আৰু এইফালে দেখিছে নহয় ৰংঘৰৰ প্ৰতিটো বস্তু পত্ৰ দেখিবলৈ দিছে দেই বাতি দিবলৈ হাই কি নাম তোমাৰ তুমি যে হাতত লৈছা এইটো কি হয় কি হয় এইটো गजब बेइज्जती है গধূলি সূৰ্যোদয় সময়খিনি কিন্তু ইমান সুন্দৰ লাগে নহয় এই পৰিৱেশটো উপভোগ কৰিবলৈ সাধাৰণতে বেছিকৈ মানুহ আহে নেকি তাৰপিছত এয়া আছে মল্লযুদ্ধ প্ৰতিমূৰ্তিৰ পৰা এইটোৱে গম পোৱা যায় যে আগৰ দিনৰ ৰজাসকলৰ দিনত চাগে মল্লযুদ্ধ ইয়াত হৈছিল আৰু এইখিনি মুহূৰ্ত ওলাই দেখিলোঁ দোকানখিনিত থলুৱা হাতেৰে নিৰ্মিত ইমান সুন্দৰভাৱে সজাই থোৱা আছে নহয় আপোনাক যেতিয়া শিৱসাগৰ ৰংঘৰ ফুৰিবলৈ আহে এই দোকানখিনি চাবলৈ বস্তুখিনি চাব নাপাহৰিব কিন্তু দেই এতিয়া আমাক চাহ লাগে চাহ খাবলৈ জেগা পোৱা নাই ৰংঘৰ আছে চাহৰ দোকান ভাল পোৱা নাই বাকী চব পালোঁ মানে ভাতৰ চাটো আছে কিন্তু আমাক চাহ লাগে আমি চাহ বিচাৰি আহিছোঁ এতিয়া আমি ক'ত চাহ পাম তাকে আমি বিচাৰি আছোঁ ভণ্টি চাহ 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 এই মিঠাই ৰসটো দি দিলে ফ্লেভাৰ জ্বলা ফুটটো এনেকৈ খাম মানে তই কি খাইছ গাজা এই মানুহটোৱে মোৰ ইউটিউব চোৱা নাই চাওক এই মানুহটোৱে আজি চাব আপুনি আজি মোক ছাবস্ক্ৰাইব এটা কৰি দিব অ'কে আমি এতিয়া আহিলোঁ ৰংঘৰ চাই আমাৰ অৱস্থা বেয়া ভিডিঅ'খিনি চাই কেনে পালে ৰংঘৰ ৰং নাই গোটেইখন ছোৱালী গম পালেই চাগে আৰু এতিয়া মই যাওঁ ধুনীয়াকৈ কাপোৰ কানি চেঞ্জ কৰোঁগৈ অকণমান ফ্ৰেছ আপ হওঁগৈ কাইলৈ আকৌ যুদ্ধৰ বাবে সাজু থাকিব লাগিবতো বাকীখিনি বাই ভিডিঅ'ত চাই কেনে পালে জনাব নাপাহৰিব যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব আজিলৈ আকৌ লগ পাম নেক্সট ব্লগত বাই বাই বাই